নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কোৱেশ্চন আনসাৰ ফৰ 2025 5 মাৰ্ক কোৱেশ্চন আনসাৰ জিওগ্ৰাফিৰ ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠ হয় যি ভূগোলৰ ক শাখাটো আছে মানৱ ভূগোলৰ আধাৰ পাঠ এই শাখাটোৰ অন্তৰ্গত যিমানকিটা চেপ্টাৰ আছে সেই প্ৰতিটো চেপ্টাৰৰে যিমানবোৰ কমন 5 মাৰ্ক কোৱেশ্চন আনসাৰবোৰ আছিল 5 নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ সকলো আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম অলৰেডি মই এই ভিডিওটোৰ পাৰ্ট 1 ভিডিও বনাইছো সেই পাৰ্ট 1 ভিডিওত কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 7 লৈ আছে তোমালোকে যদি ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওটো চাব পাৰা আৰু যিবোৰ কোৱেশ্চনবোৰ ৰৈ গৈছে কোৱেশ্চন নম্বৰ 8 ৰ পৰা বাকি গুটেখিনি কোৱেশ্চন এই ভিডিওটোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠৰ 5 নম্বৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰো তো আমি আজি কোৱেশ্চন নম্বৰ 8 ৰ পৰা আলোচনা কৰিম কোৱেশ্চনটো পঢ়াৰ আগতে আলোচনা কৰাৰ আগতে তোমালোকক মই ক'ব বিচাৰিছো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা কিয়নো তোমালোকে এই পিডিএফটো কমপ্লিট পিডিএফটো ডাউনলোড কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰিবা মই ভিডিওটোৰ মাজত কম তাৰ কাৰণে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাব লাগিব তো কোৱেশ্চন নম্বৰ 8 টো আমাক কৈছে স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষি প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিয়নো 2012 2016 আৰু 2019 চনত এই কোৱেশ্চনটা আহি গৈছিল তোমালোকে নাভাবিবা যে অলৰেডি 3 বছৰ আহি গৈছে এই বছৰ নাহিব পাৰে হয়তো স্থানান্তৰিত কৃষি মানে কি বা স্থানান্তৰিত কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা নিৰ্ণয় কৰা বা লিখা দি 3 মাৰ্কৰ দি দিব পাৰে তো কোনো কোৱেশ্চনে তোমালোকে এনেকুৱা নাভাবিবা যে আগৰ বছৰ আহি গৈছে কাৰণে এই বছৰ নতুন বছৰত নাহে আহিব পাৰে ওকে তো আমি আলোচনা কৰো উত্তৰটো আমাক কৈছিল যে স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰিব দিছে স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহ হল ক নম্বৰটো চোৱা স্থানান্তৰিত কৃষি প্ৰণালীত পাহাৰৰ কোনো এক অঞ্চলৰ হাবি কাটি জ্বলাই লৈ সেই মাটিত খেতি কৰা হয় স্থানান্তৰিত খেতি কোনবোৰ আসলতে জুম খেতিবোৰ যিবোৰ আমি পাহাৰত কৰো হয়নে পাহাৰৰ এঢলীয়া মাটিত মাটি কাটি মাটি সহাই কেনে যি খেতি কৰো বা মাটি এই গছ বনবোৰ জ্বলাই কেনে সেই মাটি খেতি কৰা হয় তাকে স্থানান্তৰিত খেতি কৃষি বা জুম খেতি বুলি কোৱা হয় খ নম্বৰটো চোৱা এই কৃষি প্ৰণালী প্ৰাচীন সা-সঁজুলিৰ সহায়ত মাটি সামান্যভাৱে কৰ্ষণ কৰি বীজ সিঁচৰিত শস্য খেতি কৰা হয় আৰু এই যি কৃষি আছে এই কৃষি প্ৰণালী কিন্তু প্ৰাচীন সা-সঁজুলিৰে কৰা হয় প্ৰাচীন যি সা-সঁজুলিবোৰ আছে তাৰ সহায়ত মাটি সামান্যভাৱে বেছি নহয় সামান্যভাৱেহে কৰ্ষণ কৰি বীজ সিঁচৰিত শস্যৰ খেতি কৰা হয় গ নম্বৰটো চোৱা কি কৈছে স্থানান্তৰিত কৃষি প্ৰণালী প্ৰধানকৈ জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত আৰু এই যি কৃষি প্ৰণালী আছে এই কৃষি প্ৰণালীবোৰ আসলতে জনজাতীয় যিসকল লোক আছে সেই লোকসকলৰ মাজতহে প্ৰচলিত আৰু বেছিকে তেওঁলোকে কৰা দেখা যায় গ নম্বৰটো চোৱা এই কৃষি পদ্ধতিত নাঙলৰ ব্যৱহাৰ নহয় যি স্থানান্তৰিত কৃষি আছে এই পদ্ধতিত কিন্তু নাঙলৰ ব্যৱহাৰ নহয় ঙ নম্বৰটো চোৱা এই কৃষি পদ্ধতিত একাধাৰে 2ৰ পৰা 3 বাৰ শস্য উৎপাদন কৰাৰ পাছত মাটিৰ উৰ্বৰতা ক্ষিপ্ৰগতিত কমি যায় ফলত কৃষকে কৃষি ক্ষেত্ৰ আন ঠাইলৈ স্থানান্তৰিত কৰিব লগা হয় অৰ্থাৎ একেডখৰা মাটিত 2 বছৰ বা 3 বছৰকৈ অধিক কাল কৃষি কাৰ্য কৰিব নোৱাৰে আৰু এই যি কৃষি প্ৰণালীটো আছে এই কৃষি প্ৰণালীটো যিকোনো এটা ঠাইত 2 বছৰ বা 3 বছৰ তাতকৈ বেছি কৰিব নোৱাৰে কাৰণ সেই মাটিৰ উৰ্বৰতা যি শক্তি আছে এই শক্তিবোৰ কমি যায় তো তাৰ কাৰণে কৃষকে কি কৰে ঠাইটো সলনি কৰে স্থানান্তৰ কৰে তাৰ কাৰণে এই কৃষি প্ৰণালীটোৰ নাম স্থানান্তৰিত কৃষি বুলি হৈছেও কোৱা যায় বুজি পালা আশা কৰো তোমালোকে স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহ বুজি পাইছা এতিয়া আমি আমাৰ দ্বিতীয়তে আমাক কি কৈছিল স্থায়ী কৃষিৰ প্ৰধান বৈশিষ্ট্য আমি আলোচনা কৰো যে প্ৰথম 6 নম্বৰ এটাও আছে স্থানান্তৰিত কৃষিৰ উৰ্বৰতাৰ বাবে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয় আৰু এই স্থানান্তৰিত কৃষিত কিন্তু কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নহয় এতিয়া আমি স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম ক নম্বৰটো চোৱা স্থায়ী কৃষি পদ্ধতিত নাঙল আৰু জন্তুৰ বল স্থায়ী কৃষিৰ প্ৰধান আহিলা আৰু যি স্থায়ী কৃষি আছে এই স্থায়ী কৃষিৰ প্ৰধান আহিলাই হল নাঙল আৰু জন্তুৰ বল যেনেকে গৰু বা মহ আমি ব্যৱহাৰ কৰি হাল বোৱাৰ সময়ত সহায় হয় নে সেইবোৰ কি প্ৰধান আহিলা
খ নম্বৰটোক চোৱা কি কৈছে জলসিঞ্চন উন্নত বীজ আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োগ এই কৃষি প্ৰণালীৰ অতি সীমিত হয় জলসিঞ্চন নলা উন্নত বীজ আৰু উন্নয়ন প্ৰযুক্তিৰ প্ৰয়োগ এই কৃষিৰ প্ৰণালী অতি সীমিত গ নম্বৰটো চোৱা এই কৃষি প্ৰণালী পৰিয়াল কেন্দ্ৰিক হোৱা দেখা যায় হয় আৰু এই স্থায়ী কৃষিবোৰ কি হয় পৰিয়াল কেন্দ্ৰিক হোৱা দেখা যায় অৰ্থাৎ নিজ নিজ পৰিয়ালৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু সামান্য পৰিমাণৰ কেঁচা মাল জাতীয় শস্যহে উৎপাদন কৰা হয় ঘ নম্বৰটো চোৱা এই কৃষি পদ্ধতিৰ শস্যৰ ক্ষেত্ৰত কি প্ৰণৰ শস্য কিমান সফলতাৰে উৎপাদন কৰিব পৰা যায় সেই দিশটো প্ৰায় এৰাই চলা দেখা যায় কৃষকসকলে পূৰ্বানুক্ৰমে ব্যৱহাৰ কৰি অহা পদ্ধতিসমূহে অনুসৰণ কৰে হয় আৰু এই যিবোৰ কৃষকসকল আছে তেওঁলোকে যি পূৰ্বতে ব্যৱহাৰ কৰা যি পদ্ধতিসমূহ আছে এই পদ্ধতিসমূহে ব্যৱহাৰ কৰা দেখা যায় উগ নম্বৰটো চোৱা এই পদ্ধতিত ব্যৱহাৰ কৰা ভূমিখণ্ডবোৰ আকাৰত নিচেই সৰু হয় আৰু যি স্থায়ী কৃষিবোৰ আছে সেই কৃষিৰ কি হয় যি ভূমিখণ্ডবোৰ আছে মানে পথাৰটো আছে য'ত খেতি কৰা হ'ব সেইটো কি অতি নিচেই সৰু হোৱা দেখা যায় ওকে বুজি পালা তোমালোকে আশা কৰো তোমালোকে স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহ বুজি পাইছা হয় যিকোনো কোৱেশ্চন তোমালোকক দি দিব পাৰে অনলি স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহ লিখিব দিব পাৰে নাইবা স্থায়ী কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখিব দিব পাৰে হয় তো নেক্সট কুৱেশ্চন লাগবাহো নেক্সট কুৱেশ্চনটো চোৱা 9 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা 2018 চনত এই কুৱেশ্চনটো আহিছিল প্ৰাথমিক বৃত্তি আৰু দ্বিতীয় খণ্ডৰ যি বৃত্তি আছে তাৰ মাজত পাৰ্থক্য আলোচনা কৰিব দিছে উত্তৰটো চোৱা প্ৰাথমিক খণ্ড বৃত্তি আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হ'ল ক নম্বৰটো চোৱা মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিবেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জনৰ বাবে অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয় প্ৰাথমিক বৃত্তি কাক বোলে বা কোনবোৰ মানুহে প্ৰকৃতিৰ পৰা যি আহৰণ কৰে আহৰণ কৰি তেওঁলোকৰ অৰ্থনৈতিক কামত কাৰণে আহৰণ কৰিব পাৰে হয় বা তেওঁলোকৰ নিজা জীৱিকা অৰ্জনৰ কাৰণে আহৰণ কৰিব পাৰে যি আহৰণ কৰে ডাইৰেক্ট প্ৰকৃতিৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰাকে কি বুলি কোৱা হয় প্ৰাথমিক বৃত্তি কোৱা হয় বুজি পাইছা যেনে ধৰণে কৃষি কাৰ্য বা চিকাৰ কাৰ্য এইবোৰ কি হয় প্ৰাথমিক খণ্ডৰ বৃত্তি আনহাতে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে পৰিবৰ্ধন সংযোজন বা সংশোধন কৰা হয় তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বোলা হয় আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তি কোনবোৰ যিবোৰ বৃত্তিয়ে যি প্ৰাথমিক খণ্ডত যি উৎপাদন কৰে বা সংগ্ৰহ কৰে সেইবোৰক তেনেকৈ মানুহৰ ব্যৱহাৰ নকৰি সেইবোৰক কি কৰা হয় পৰিৱৰ্তন কৰা হয় বা পৰিশোধন কৰা হয় বা পৰিবৰ্ধন কৰা হয় বা সংশোধন কৰা হয় সেই কামটো কি বুলি কোৱা হয় সেই সকল ব্যক্তি দ্বিতীয় খণ্ডৰ বৃত্তি অন্তৰ্গত বা দ্বিতীয় খণ্ডৰ বৃত্তি বোলা হয় ধৰি লোৱা তোমালোকে প্ৰাথমিক খণ্ডৰ বৃত্তিৰ মানুহে খেতি কাৰ্য কৰিলে হয় কৃষি কাৰ্য কৰি ধান উৎপাদন কৰিলে বা গম উৎপাদন কৰিলে আৰু দ্বিতীয় খণ্ডৰ ব্যক্তিয়ে কি কৰিব সেই ধানবোৰ তেওঁলোকে মেচিন কৰি সেই ধানৰ পৰিৱৰ্তন ঘটাই চাউললৈ ৰূপান্তৰ কৰিব বা গমৰ পৰা আটা উৎপাদন কৰিব এই কাৰ্যটো হ'ল কি দ্বিতীয় খণ্ড আৰু এইবোৰ কামক কি বুলি কোৱা হয় দ্বিতীয় খণ্ডৰ বৃত্তি বুলি কোৱা হয় বুজি পাইছা তোমালোকে হল নেক্সট আমি খ নম্বৰটো চাও কি কৈছে প্ৰাথমিক খণ্ডৰ বৃত্তি ও দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় হয় প্ৰাথমিক খণ্ডত কিন্তু যি দ্ৰব্য উৎপাদন কৰা হয় বা আহৰণ কৰা হয় তাৰ কোনো পৰিৱৰ্তন ঘটোৱা নহয় আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ পৰিৱৰ্তন ঘটোৱা হয় কিন্তু দ্বিতীয় খণ্ডৰ বৃত্তিত কি হ'ব পৰিৱৰ্তন ঘটোৱাই হ'ব দ্ৰব্যৰ বুজি পাইছা নেক্সট গ নম্বৰটো আমাক কি কৈছে প্ৰাথমিক খণ্ডৰ বৃত্তিত দ্ৰব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায় হয় প্ৰাথমিক খণ্ডৰ বৃত্তিত কিন্তু দ্ৰব্যৰ যি মূল্য আছে সেই মূল্যমানটো কম থাকে হয়নে কিন্তু যেতিয়া দ্বিতীয় খণ্ডৰ বৃত্তিয়ে সেইটো ৰূপান্তৰ কৰে ন চেঞ্জ কৰি দিয়ে তেতিয়াই কি হয় মূল্যটো বৃদ্ধি পায় যেনে ধানৰ মূল্য কিমান কম ধানৰ মূল্যৰ তুলনাত কিন্তু চাউলৰ মূল্য বেছি আসলতে চাউলটো ক'ৰ পৰা আহিছে ধানৰ পৰা আহিছে কিন্তু প্ৰাথমিক খণ্ডত যি ধান আছে ধানৰ মূল্য কম কিন্তু আনহাতে দ্বিতীয় খণ্ডত যেতিয়া ধানৰ পৰা চাউল উৎপাদন কৰি চাউললৈ ৰূপান্তৰ ঘটোৱা হ'ল সেই ঘটোৱাৰ ফলত কি হৈ যায় এই চাউলৰ কিন্তু মূল্যমান বৃদ্ধি পাই যায় বুজি পাইছা তোমালোকে
নেক্সট চোৱা ঘ নম্বৰটো প্ৰাথমিক খণ্ডৰ শ্ৰেণীভুক্ত আৰ্থিক কাম কাজসমূহ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ পৰ্যন্তৰ দুয়োটা দিশে সমানে জড়িত হৈ থাকে হয় আৰু যি প্ৰাথমিক খণ্ড আছে এই প্ৰাথমিক খণ্ড পৰিৱেশ আৰু মানুহৰ দুয়োটা দিশে সমানে জড়িত হৈ থাকে আনহাতে দ্বিতীয় খণ্ডৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশতকৈ মানুহৰ পৰ্যন্তৰ দিশটো অধিক গুৰুত্বপূৰ্ণ আৰু আনহাতে যি দ্বিতীয় খণ্ডৰ বৃত্তি আছে সেইসমূহক কিন্তু প্ৰকৃতিৰ তুলনাত মানুহৰ যি গুৰুত্ব আছে সেই গুৰুত্ব বেছি ওকে বুজি পালা আশা কৰো তোমালোকে এই কুৱেশ্যনটো বুজিব পাৰিছা যদি তোমালোকে কোনো কুৱেশ্যন এটা বুজি পোৱা নাই তেনেহলে তোমালোকে কমেন্ট কৰি জনাব পাৰা যে অমুক নম্বৰ কুৱেশ্যনটো বুজি পোৱা নাই মই লাগে নেক্সট পুনৰ ভিডিঅ তোমালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবোৰ শ্ৰেণী বিভাজন কৰা 2013 আৰু 2015 চনত এই কুৱেশ্যনটো আহিছিল যে কেঁচা সামগ্ৰী কাক কয় হয় যিকোনো এটা উদ্যোগ গঢ় লৈ উঠিবৰ কাৰণে তাক কি প্ৰয়োজন কেঁচা সামগ্ৰীৰ প্ৰয়োজন ৰ মেটেৰিয়েল বুলি কোৱা হয় তো সেইবোৰক কি কোৱা হয় কেঁচা সামগ্ৰী হয় তো আমাক কৈছে যে কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবোৰৰ শ্ৰেণী বিভাজন কৰা উত্তৰটো চোৱা কেঁচা মালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক প্ৰধানকৈ 5টা ভাগত বিভক্ত কৰা হৈছে হয় কেঁচা সামগ্ৰী বা কেঁচা মালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক কিন্তু 5টা ভাগত বিভক্ত কৰা হৈছে সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল ওকে যি 5টা বিভাগত বিভক্ত কৰা হৈছে সকলোবোৰৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথম ক নম্বৰটো চোৱা কিহত বিভক্ত কৰা হৈছে কৃষি ভিত্তিক উদ্যোগ হয় কিছুমান উদ্যোগক কৃষি ভিত্তিক উদ্যোগত বিভক্ত কৰা হৈছে চোৱা কৃষিজাত উৎপাদিত দ্ৰব্যৰ পৰিশোধন অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু বৰ সকলো উদ্যোগ এই শ্ৰেণীত অন্তৰ্ভুক্ত এনে উদ্যোগসমূহ চহৰ আৰু গাঁও অঞ্চলত প্ৰায় সমানে সিঁচৰিত হৈ থাকে অধিকাংশ কৃষি ভিত্তিক উদ্যোগে খাদ্য প্ৰস্তুতকৰণৰ লগত জড়িত উদাহৰণস্বৰূপে ধান কল অথবা আটা প্ৰস্তুত কৰা কলসমূহকে ধৰি চেনি খোৱা তেল বিস্কুট চাহ কফি প্ৰভৃতিৰ বিভিন্ন উদ্যোগৰ কথা ক'ব পাৰি কপাহী বয়ন উদ্যোগ ৰবৰ মৰাপাট উদ্যোগ প্ৰভৃতিৰ কিছুমান কৃষি ভিত্তিক উদ্যোগে অন্যান্য প্ৰয়োজনীয় দ্ৰব্য উৎপাদন কৰে বুজি পালা প্ৰথম আমাক কৈছে যে কৃষি ভিত্তিক উদ্যোগ যিবোৰ উদ্যোগ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে হয়নে যেনে আমি ক'ব পাৰো যেনে হলে ধান কল যিবিলাক হয় আটা প্ৰস্তুত কৰা যিবোৰ উদ্যোগ হয় সেইবোৰ কি কৃষিৰ ওপৰত নিৰ্ভৰ কৰে কৃষি যদি থাকে ধান খেতি যদি হয় বা গম খেতি যদি হয় তেনেহলে এই উদ্যোগবোৰ কি হ'ব গঢ় লৈ উঠিব আৰু এই উদ্যোগবোৰ কৃষি ভিত্তিক উদ্যোগবোৰ চহৰ আৰু গাঁও অঞ্চলত সমানে সিঁচৰিত হৈ থাকে বুজি পালা উদাহৰণস্বৰূপে চোৱা ধান কল অথবা আটা প্ৰস্তুত কৰা কলসমূহ ধৰি চেনি হয় চেনি উদ্যোগসমূহ কি হয় কৃষি ভিত্তিক উদ্যোগ হয় কাৰণ এই উদ্যোগটো সম্পূৰ্ণ কিহৰ ওপৰত নিৰ্ভৰশীল কৃষিৰ ওপৰত নিৰ্ভৰশীল বুজি পালা নেক্সট আমি খ নম্বৰটো আমাক কি কৈছে খনিজ ভিত্তিক উদ্যোগ খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্ৰব্য কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগসমূহ এইটো শ্ৰেণীত পৰে হয় যিবোৰ উদ্যোগে কেঁচা মাল হিচাপে ব্যৱহাৰ কৰে এই খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্ৰব্য কেঁচা মাল হিচাপে ব্যৱহাৰ কৰে সেইবোৰ উদ্যোগৰ কি বুলি কোৱা হয় খনিজ ভিত্তিক উদ্যোগ বুলি কোৱা হয় যেনে চোৱা লো আকৰৰ অথবা ইয়াৰ পৰা প্ৰস্তুত কৰা তীখাৰ কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগক লৌৰ বৰ্গীয় খনিজ উদ্যোগ বোলে তাম এলুমিনিয়াম দস্তা শিল টিন প্ৰভৃতিৰ আনবোৰ ধাতৱ খনিজ ব্যৱহাৰকাৰী উদ্যোগক আন লৌ বৰ্গীয় ধাতৱ খনিজ উদ্যোগ বোলে অভ্ৰ মাৰ্বল পাথৰ গ্ৰেফাইট কয়লা চিমেণ্ট চীনামাটি প্ৰভৃতিৰ খনিৰ পৰা আহৰণ কৰা ধাতৱ মৌল অথবা যৌগক কেঁচা মাল হিচাপে গ্ৰহণ কৰা উদ্যোগসমূহক ধাতৱ খনিজ উদ্যোগ শাৰীত ধৰা হয় বুজি পালা তাৰপিছত চোৱা গ নম্বৰটো কি কৈছে ৰাসায়নিক উদ্যোগ বিভিন্ন কেঁচা মাল ৰাসায়নিক কৌশলেৰে পৰিশোধন আৰু ৰূপান্তৰণ কৰি অধিক মূল্যৱান দ্ৰব্য সম্ভাৰ প্ৰস্তুত কৰা উদ্যোগসমূহে ৰাসায়নিক উদ্যোগ হয় ৰাসায়নিক উদ্যোগ কি বিভিন্ন কেঁচা মাল ৰাসায়নিক কৌশলেৰে পৰিশোধন আৰু ৰূপান্তৰণ কৰি অধিক মূল্যৱান যি দ্ৰব্য সম্ভাৰ প্ৰস্তুত কৰে এইবোৰকে কি বুলি কোৱা হয় উদ্যোগসমূহকে ৰাসায়নিক উদ্যোগ বোলা হয় চোৱা কেঁচা মাল শক্তি অথবা শ্ৰমিকৰ তুলনাত এনেবোৰ উদ্যোগৰ প্ৰধান চালিকা শক্তি হৈছে নিত্য নতুন গৱেষণা কৰ্মৰ
ফসল শেহতীয়া জ্ঞান বিজ্ঞান তাৰপিছত চোৱা ঘ নম্বৰটো কি কৈছে বনজ উদ্যোগ কোনবোৰ চোৱা বিভিন্ন বনজ উৎসৰ পৰা সংগৃহীৰ দ্ৰব্য পৰিশোধন ৰূপায়ণ আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি গঢ় লোৱা উদ্যোগসমূহক সাধাৰণ অৰ্থত বনজ উদ্যোগ বুলি কোৱা হয় যেনে কাঠৰ সা সংগ্ৰামৰ প্ৰস্তুতকৰণ কাগজ উদ্যোগ প্ৰভৃতিৰ সম্পদ উদ্যোগৰ আহৰণ আৰু এইবোৰ আছে এইবোৰ উদ্যোগক কি বুলি কোৱা হ'ব বনজ উদ্যোগৰ শ্ৰেণীত বিভক্ত কৰা হয় তাৰপিছত চোৱা উঙ নম্বৰটো আমাক কি কৈছে পশুজ উদ্যোগ চোৱা নিৰ্বাচিত পোহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা চৰ্ম ঊণ মাংস দুগ্ধ প্ৰভৃতিৰ দ্ৰব্যসমূহ আৰু ইয়াৰ লগতে হাতীৰ দাঁত প্ৰভৃতিৰ দ্ৰব্য কেঁচামাল হিচাপে ব্যৱহাৰ কৰি গঢ়ি উঠা উদ্যোগসমূহে পশুজ উদ্যোগৰ প্ৰকৃত পৰিসৰ এনে উদ্যোগত উৎপাদিত দুগ্ধ আৰু মাংস খাদ্য প্ৰস্তুতকৰণৰ ভিতৰত ধৰা হয় আৰু যিবোৰ উদ্যোগসমূহ পশুৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠে পশুৰ যিকোনো চৰ্ম হ'ব পাৰে ঊণ হ'ব পাৰে মাংস হ'ব পাৰে বা দুগ্ধ হ'ব পাৰে এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে এইবোৰ উদ্যোগতে কি বুলি কোৱা হ'ব পশুজ উদ্যোগ বুলি কোৱা হ'ব বুজি পালা তাৰপিছত চোৱা আনহাতে ঊণ হৈছে বয়ন উদ্যোগৰ অংশ বিশেষ হয় পশুৰ ছাল পৰিশোধন কৰাৰ পাছত ইয়াৰ জোতা বেগ চৰ্ম বস্ত্ৰ দ্ৰব্যযন্ত্ৰ নিৰ্মাণ প্ৰভৃতিৰ বিভিন্ন কামৰ ব্যৱহাৰ কৰা হয় আনহাতে যি ঊণ কি হৈছে বয়ন উদ্যোগৰ অংশ বিশেষ পশুৰ ছাল পৰিশোধন কৰাৰ পাছত ইয়াৰ জোতা বেগ চৰ্ম বস্ত্ৰ বাদ্যযন্ত্ৰ নিৰ্মাণ প্ৰভৃতিৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ওকে বুজি পালা আশা কৰো তোমালোকে এই কুৱেশ্যনটো আৰু উত্তৰটো বুজিব পাৰিছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ কি উল্লেখ কৰা 2014 আৰু 2019 চনত এই কুৱেশ্যনটো আহিছিল পৰ্যটকক কি কাৰকে আকৰ্ষণ কৰিব পাৰে সেইবোৰ লিখিব দিছে উত্তৰটো চোৱা পৰ্যটন উদ্যোগৰ বিকাশ নিৰ্ভৰ কৰে পৰ্যটকৰ সংখ্যাৰ ওপৰত হয় পৰ্যটন উদ্যোগ এটা কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰ্যটকৰ সংখ্যা কিমান পৰ্যটক আহিছে চাবলৈ সেই সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা হয় পৰ্যটন উদ্যোগৰ বিকাশ হৈছে নে লছ হৈছে সকলোবোৰ নিৰ্ণয় কৰা হয় অৰ্থাৎ এখন দেশলৈ অহা পৰ্যটকৰ সংখ্যা যিমানেই বাঢ়ে সিমানেই এই বিভাগো লাভৱান হয় আৰু লগতে বিকাশো হয় এখন দেশত যিমান সংখ্যক পৰ্যটক আহিব সেই কি নিৰ্ণয় কৰিব সেই পৰ্যটন উদ্যোগটোৰ লাভৱান হ'ব আৰু লগতে বিকাশো হ'ব দেশ এখনৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটাবলৈ হলে দেশ এখনত পৰ্যটকক আকৃষ্ট কৰিব পৰা নানা সুবিধা থকাটো নিতান্তই আৱশ্যক আৰু দেশ এখনত যদি পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাব বিচাৰে তেনেহলে আকৃষ্ট কৰিব পৰা নানা সুবিধা থাকিব লাগিব পৰ্যটকক আকৰ্ষিত কৰিব পৰা কাৰকবোৰ হ'ল আমি এতিয়া কাৰকবোৰৰ কথা আলোচনা কৰিম প্ৰথম কাৰকটো চোৱা ক নম্বৰ কি কৈছে মনোৰম জলবায়ু যি জলবায়ুটো আছে এই জলবায়ুটো কিন্তু মনোৰম হ'ব লাগিব চোৱা মনোৰম তথা স্বাস্থ্যকৰ জলবায়ুৱে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে কাৰণ ব্যস্ততাৰ পৰা আঁতৰি সকলোৱে নিৰিবিলি স্বাস্থ্য পৰিৱেশত অৱসৰৰ সময়খিনি কটাব বিচাৰে সকলোৱে যেতিয়া কি কৰে ব্যস্ততাৰ জীৱনৰ পৰা ক'ৰবাত ফুৰিবলৈ যায় নিজৰ সময়খিনি কটাবলৈ যায় সকলোৱে কি বিচাৰে যে জলবায়ুটো ভাল হ'ব লাগিব অতিকৈ গৰম ঠাইতো যাব নোৱাৰে হয়নে আৰু অতিকৈ ঠাণ্ডা ঠাইতো যাব নোৱাৰে তো যি জলবায়ুটো আছে এই জলবায়ুটো কি হ'ব লাগিব মনোৰম হ'ব লাগিব খ নম্বৰটো চোৱা কি কৈছে মোহনীয় ভূ প্ৰকৃতি যি ভূ প্ৰকৃতিটো আছে সেইটো কি হ'ব লাগিব মোহনীয় হ'ব লাগিব সকলো ধৰণৰ ভ্ৰমণকাৰীক আকৰ্ষণ কৰিব পৰা নানা প্ৰকাৰৰ মোহনীয় প্ৰাকৃতিক দৃশ্যাৱলীয়ে পৰিপূৰ্ণ ভূ প্ৰকৃতিয়েও পৰ্যটকক আকৰ্ষিত কৰিব পাৰে এতিয়া চোৱা আমাৰ অসমৰ তুলনাত শ্বিলঙলৈ আমাৰ মানুহবোৰ কি যায় বহুত ঘূৰিবলৈ যায় কাৰণ কি তাৰ যি ভূ প্ৰকৃতি আছে সৌন্দৰ্যপূৰ্ণ হয়নে সুন্দৰ দেখা যায় তাৰ কাৰণে কি মানুহবোৰ বেছিভাগ শ্বিলঙলৈ যায় আনকি আমাৰ অসমৰ মানুহবোৰো কি ফুৰিবলৈ ক'ত যায় শ্বিলঙলৈ যায় বুজি পাইছা এনেকে ভূ প্ৰকৃতিও কি হ'ব পাৰে এটা আকৰ্ষণীয় কাৰণ হ'ব পাৰে
তাৰ পিছত চোৱা গ নম্বৰটো কি কৈছে ঐতিহাসিক সমল ঐতিহাসিক সমল মানে কি চোৱা ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূৰ্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানান্বেষী পৰ্যটকৰ লগতে আন বহুতো সাধাৰণ শ্ৰেণীৰ পৰ্যটকৰো আকৰ্ষণস্থলী হ'ব পাৰে সেয়েহে দুৰ্গ ৰাজপ্ৰসাদ ধৰ্মস্থান প্ৰভৃতিৰ অৱয়বপূৰ্ণ স্থানসমূহলৈকে পৰ্যটকৰ নিয়মীয়া সোঁত বয় উপৰোক্ত কাৰকসমূহৰ উপৰিও পৰ্যটনস্থলীসমূহ কৃষ্টি সংস্কৃতিও পৰ্যটক অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পৰ্যটক আকৰ্ষিত কৰিব পাৰে উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত পৰ্যটনস্থলীসমূহ কম খৰচী গতিকে এই দুখন ৰাজ্যৰ পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱাৰ ই এটা অন্যতম কাৰণ বুলিব পাৰি হয় ঐতিহাসিক সমলবোৰ যেনে আমাৰ অসমৰ যি শিৱসাগৰ জিলাখন আছে শিৱসাগৰ জিলাখন কি আছে তাত বহু ধৰণৰ ঐতিহাসিক যিবোৰ ষ্ট্ৰাকচাৰবোৰ আছে হয় না শিৱদৌল আছে ৰংঘৰ আছে তো সেইবোৰে কি কৰে এই আপাৰ আসামলৈ বা শিৱসাগৰলৈ যিবোৰ পৰ্যটক আছে পৰ্যটকক আকৰ্ষণ কৰে বুজি পাইছা তাৰ পিছত চোৱা উদাহৰণস্বৰূপে আমি ক'ব পাৰো যি ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত পৰ্যটনস্থলীসমূহ আছে কম খৰচী হয় সেইবোৰ কি হয় কম খৰচী গতিকে এই দুখন ৰাজ্য পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱা ই এটা অন্যতম কাৰণ বুলিব পাৰি ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা ওকে যদি তোমালোকৰ আহে তেনেহলে তোমালোকে লিখিব পাৰিবা আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে মই তোমালোকক কৈছিলো যে তোমালোকে যদি বিচৰা তেনেহলে পিডিএফটো ডাউনলোড কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰিবা পিডিএফটো এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে ভিডিঅ'ত চাব পৰা তোমালোকে মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাবা আৰু তলত স্ক্ৰল কৰি পাবা যে টেলিগ্ৰাম লিংক আছে সেইটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে টেলিগ্ৰামত যাবা টেলিগ্ৰাম চেনেলত জইন হোৱাৰ পিছত তাৰ পৰা তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা কেৱল এইটো পিডিএফে নহয় তোমালোকে বহুত চেপ্টাৰৰ পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা অলৰেডি মই বহুত গিটা ভিডিঅ' বনাইছো ইম্পৰ্টেন্ট কুৱেশ্যন আগৰ বছৰৰ কুৱেশ্যন সকলোবোৰ 1 মাৰ্ক 5 মাৰ্ক সকলোবোৰ ভিডিঅ' বনাইছো তোমালোকে গোটেইবোৰ ভিডিঅ'ৰ পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে যদি চাব বিচাৰা বুজিব বিচাৰা তেনেহলে চেনেলটো ভিজিট কৰা আৰু প্লেলিষ্টৰ অপচনত যোৱা গোটেইবোৰ মই প্লেলিষ্ট বনাই থৈ দিছো তোমালোকে প্লেলিষ্টখিনিও গৈ চাব পাৰা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ মুখ্য সুবিধা আৰু অসুবিধাসমূহ কি কি এই কুৱেশ্যনটো 2012 আৰু 2015 চনত আহিছিল যদিও আহিছিল কিন্তু বাকি বহুত বছৰত কিন্তু 3 মাৰ্কৰ কুৱেশ্যন হিচাপেও এই কুৱেশ্যনটো বহুতবাৰ আহিছিল এনেকৈ দিছিল আমাৰ পথ পৰিবহণৰ সুবিধাসমূহ লিখা বা পথ পৰিবহণৰ অসুবিধাসমূহ লিখা 2016 চনতো আহিছিল 18 চনতো আহিছিল 2024 চনতো আহিছিল বুজি পাইছা তো উত্তৰটো চাও এই প্ৰশ্নটোত কিন্তু গোটেইকেইটা সোমাই আছে পথ আৰু ৰেল পৰিবহণৰ সুবিধা আৰু অসুবিধা দুইটাই আলোচনা কৰিম প্ৰথমতে চোৱা পথ পৰিবহণৰ ব্যৱস্থাৰ সুবিধাসমূহ চাম চোৱা ক নম্বৰটো কি কৈছে পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম কাজৰ এলেকাকে চুই গৈছে হয় পথবোৰ কি সকলো এলেকাতে চুই গৈছে হয় নাই পথবোৰ বহুত ঠাইৰে সৰু সৰু পথো আছে ডাঙৰ পথো আছে সকলো লগ হৈ কি গোটেই যিমান এটা অঞ্চলৰ যিমানবোৰ ঠাই আছে সকলো ঠাইতে কি কৰিছে সংলগ্ন কৰিছে হয়নে আৰু খ নম্বৰটো চোৱা পথ নিৰ্মাণ আৰু মেৰামতি কাৰ্যসমূহ কম খৰচী হয় যি পথ নিৰ্মাণ আৰু মেৰামতি যি খৰচ আছে এই খৰচবোৰ কি হয় কম খৰচী কিহৰ তুলনাত আমি ৰেল পথৰ তুলনাত কিন্তু কম খৰচী পাওঁ তাৰপিছত গ নম্বৰটো চোৱা পথৰ ওপৰত চলাচল কৰা ট্ৰাক বাছ ৰিক্সা চাইকেল প্ৰভৃতিৰ বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনো আৰ্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল'ব পাৰে আৰু এই পথ পৰিবহণত কি গাড়ী চলা হয় ট্ৰাক চলা হয় বাছ চলা হয় ৰিক্সা চলা হয় আৰু এইবোৰ কি মানুহে ল'ব পাৰে আৰু যিকোনো দেশ এখনে ৰাষ্ট্ৰ এখনে কি কৰে এই ব্যৱস্থাটো সুবিধা ল'ব পাৰে তো তাৰ কাৰণে প্ৰতিটো দেশতে আমি কি দেখা পাওঁ যি পথ পৰিবহণ আছে পথ পৰিবহণটো দেখাই পাওঁ হয় তাৰপিছত চোৱা ঘ নম্বৰটো চোৱা কি কৈছে পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্ৰী বা মালবস্তু উঠা নমা কৰাৰ বাবে অতিৰিক্ত
অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহলেও চলে হয় পথ পৰিবহন ব্যৱস্থাত কিন্তু কি হয় ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্ৰী মালবস্তু উঠা নমা কৰাৰ বাবে অতিৰিক্ত সেৱা কিন্তু প্ৰয়োজন নহয় হয় মানুহে নিজে উঠাব পাৰে বুজি পাইছা তো এইকেইটা আছিল কি পথ পৰিবহনৰ সুবিধা এতিয়া আমি আলোচনা কৰিম পথ পৰিবহনৰ অসুবিধাসমূহ হয় প্ৰথমে আমি আমাৰ পথ আৰু ৰেল পৰিবহনৰ সুবিধা অসুবিধা দিছিল আমি পথ পৰিবহনৰ সুবিধাসমূহ আলোচনা কৰিলো এতিয়া আমি অসুবিধাসমূহ আলোচনা কৰিম অসুবিধা কি আছে চোৱা ক নম্বৰ পথ পৰিবহনৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্ৰী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্ৰী সৰবৰাহ কৰোঁতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায় হয় কিন্তু পথ পৰিবহনত যেতিয়া আমি অধিক বস্তু ক্ৰয় কৰোঁ ন ক্ৰয় কৰি আৰু যদি আমি দূৰত্বলৈ যাওঁ যিমান দূৰত্বলৈ যাওঁ তাৰ কি খৰচটো বৃদ্ধি পায় এইটো এটা সমস্যা খ নম্বৰটো চোৱা একেটা পথত বিভিন্ন আকৃতিৰ প্ৰকৃতিৰ অসংখ্য গাড়ী মটৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহ দুৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে হয় আৰু পথ পৰিবহনত কিন্তু কি দুৰ্ঘটনাৰ সেইটো কি হৈ আহিছে বৃদ্ধি পাই আহিছে হয় না কাৰণ বেলেগ বেলেগ ধৰণৰ গাড়ী চলে হয় না আৰু দুৰ্ঘটনাৰ কি বেছি সম্ভাৱনা থাকে হয় এই দুটা আছিল কি পথ পৰিবহনৰ অসুবিধা তাৰপিছত চাও আমি ৰেল পৰিবহনৰ সুবিধাসমূহ চোৱা ক নম্বৰ কি কৈছে পথসমূহৰ তুলনাত ৰেলসমূহ অধিক সুপ্ৰতিষ্ঠিত আৰু স্থায়ী হয় পথৰ তুলনাত কিন্তু ৰেল যি পৰিবহন আছে এটো কি হয় সুপ্ৰতিষ্ঠিত আৰু স্থায়ী হয় কাৰণ ৰেলটো সকলো ঠাইতে যাব নোৱাৰে য'ত য'ত ৰেল ট্ৰেকটো থাকিব ৰেল লাইনবোৰ থাকিব সেই এলেকাৰে ৰেলটো চলাচল কৰিব পাৰিব খ নম্বৰটো চোৱা বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী কম খৰচত তীব্ৰ বেগে দূৰ দূৰণিলৈ পৰিবহন কৰা উপযোগী হয় আৰু ৰেল পৰিবহনবোৰ কি অধিক যাত্ৰী আৰু অধিক মাল বস্তু কম খৰচতে হয় না তীব্ৰ বেগেৰে লৈ যোৱাত সুবিধা হয় গ নম্বৰটো চোৱা পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনত ইন্ধনৰ খৰচ 15 পৰা 20% মাত্ৰ হয় পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনৰ যি ইন্ধনৰ খৰচ হৈছে হেতু কি 15 পৰা 20% মাত্ৰ তাৰ পিছত চোৱা ঘ নম্বৰটো কি কৈছে ৰেল পৰিবহন এবিধ দূৰগামী সুবিধা প্ৰদানকাৰী পৰিবহন ব্যৱস্থা অৰ্থাৎ যাতায়াত কৰিব লগা যাত্ৰী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে প্ৰতি কিলোমিটাৰ দূৰত্বৰ বাবদ প্ৰতিজন যাত্ৰী অথবা প্ৰতি টন সামগ্ৰী ৰেল ভাড়া কমি গৈ থাকে হয় আৰু ৰেলত আমাৰ কি হয় ৰেল ব্যৱস্থাত আমাৰ কি হয় যেতিয়া আমি অধিক দূৰলৈ যাওঁ ন যিমান দূৰলৈ যাওঁ আমাৰ যিটো মূল্য আছে যি ভাড়াটো আছে ভাড়াটো কমি যায় কিন্তু আনফালে পথ পৰিবহনত ভাড়াটো বৃদ্ধি পাই যায় বুজি পালা তো এইগিটা আছিল ৰেল পৰিবহনৰ সুবিধাসমূহ এতিয়া আমি আলোচনা কৰিম ৰেল পৰিবহনৰ অসুবিধাসমূহ প্ৰথম অসুবিধাটো চোৱা পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনৰ প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী হয় প্ৰধান অসুবিধা আমাৰ কি পথৰ তুলনাত কিন্তু আমাৰ যি ৰেল পৰিবহন যি ব্যৱস্থাটো আছে ইয়াৰ প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী খ নম্বৰটো চোৱা পথ পৰিবহনৰ দৰে ৰেল পথসমূহ পাৰ্বত্য ভূমি আৰু অত্যন্ত একা বেকা পথত ইয়াৰ পৰিবহন ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে হয় আনফালে কিন্তু সেম পথ পৰিবহনৰ নিচিনাকে ৰেল পৰিবহন আমি পাহাৰ পৰ্বতত কিন্তু আমি ৰেল পৰিবহনৰ ব্যৱস্থাটো আগবঢ়াব নোৱাৰো আৰু অত্যন্ত একা বেকা পথতো কি হয় ৰেল পৰিবহন সুবিধাজনক নহয় বুজি পালা তো আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা আৰু তোমালোকে লিখিব পাৰিবা হয় অতিকৈ সহজ আছিল এই কোৱেশ্চনটো আমি সকলোৱে গমে পাও হয় বস্তুবোৰ তো নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো 13 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে আকাশী পৰিবহন ব্যৱস্থাৰ পৰা হোৱা মুখ্য লাভসমূহ কি কি 2015 চনত এই কোৱেশ্চনটো আহিছিল আমাৰ পথ পৰিবহনৰ কথা আমি পঢ়িছো ৰেল পৰিবহনৰ কথা পঢ়িছো আমি জল পৰিবহনৰ কথাও আগৰ পাৰ্টত পঢ়িছিলো এতিয়া আমাক খুজিছে যে আকাশী পৰিবহন ব্যৱস্থাৰ পৰা হোৱা মুখ্য লাভসমূহ কি কিনো লাভ হয় ওকে উত্তৰটো চাও আকাশী পৰিবহনত অতি ক্ষিপ্ৰ গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহন সেৱা আগবঢ়াব পাৰি হয় আকাশী পথৰ প্ৰধান মুখ্য লাভে হ'ল অতি কম সময়তে কিন্তু অতি চমু পথ অনুসৰণ কৰি দুখন জৰুৰীকালীন পৰিবহন ব্যৱস্থাও বুলি কোৱা হয় ইয়াক দুখন দেশৰ মাজত সংযোগ স্থাপন কৰিব পাৰে হয়নে যেটো কিন্তু পথ পৰিবহন বা ৰেল পৰিবহন বা কি কয় জল পৰিবহনে কৰিব নোৱাৰে যেটো সোৱা কৈছে যেটো আন কোনো পৰিবহন মাধ্যমতে সম্ভৱ নহয়
আন্তঃমহাদেশীয় অথবা আন্তঃৰাষ্ট্ৰীয় দূৰত্বৰ যাত্ৰী আৰু জৰুৰী তথা মূল্যৱান সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত এই পৰিবহণ মাধ্যমে আটাইতকৈ সুবিধাজনক হয় কি কৈছে আন্তঃৰাষ্ট্ৰীয় অথবা আন্তঃমহাদেশীয় অথবা আন্তঃৰাষ্ট্ৰীয় যি দূৰত্বৰ জৰুৰীকালীন মূল্যৱান সামগ্ৰী সৰবৰাহ কৰাৰ সময়ত কিন্তু এই যি আকাশী পৰিবহণ ব্যৱস্থা আছে এইটোৱে আটাইতকৈ সুবিধাজনক স্থল পৰিবহণে সহজতে ঢুকি নোপোৱা দুৰ্গম স্থানলৈ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্থল পৰিবহণৰ প্ৰকাৰ্য বিধ্বস্ত হোৱাৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান বেলিকা এই পৰিবহণ সেৱা অতি গুৰুত্বপূৰ্ণ হয় পথ পৰিবহণে যিবোৰ ঠাইত ঢুকি নাপায় সেইবোৰ ঠাইত কি এই আকাশী পৰিবহণে ঢুকি পায় আৰু যেতিয়া বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত পথ পৰিবহণ যেতিয়া বিধ্বস্ত হৈ যায় তেতিয়া কিন্তু কি কয় সাহায্য আৰু অভিযানৰ বেলিকা পৰিবহণ সেৱা অতি গুৰুত্বপূৰ্ণ হৈ যায় আকাশী পৰিবহণ বুজি পাইছা আকাশী পৰিবহণ ব্যৱস্থাত পথ নিৰ্মাণ আৰু পথ মেৰামতিৰ আদিৰ সমস্যাসমূহ সন্মুখীন হ'ব লগা নহয় হয় আৰু পথ পৰিবহণত কিন্তু যি পথ নিৰ্মাণ কৰাৰ কোনো প্ৰয়োজন নহয় আৰু ইয়াৰ মেৰামতি কৰাৰো কোনো প্ৰয়োজন নহয় সেয়ে পৰিবহণ ব্যৱস্থাটো কোনো সমস্যাৰ সৃষ্টি নকৰে বুজি পালা আশা কৰো তোমালোকে এই কোৱেশ্চনটো আৰু উত্তৰটো বুজি পাইছা আমি নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে উত্তৰ আটলান্টিক সমুদ্ৰ পথৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এই কোৱেশ্চনটো 2019 চনত আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ সকলোবোৰ সমুদ্ৰ পথৰ ভিতৰত উত্তৰ আটলান্টিক সমুদ্ৰ পথটোৱে হৈছে ব্যস্ততম বাণিজ্যিক পথ ৰূপে বিবেচিত হয় যিমানবোৰ সমুদ্ৰ পথ আছে সকলোবোৰ সমুদ্ৰ পথৰ ভিতৰত কিন্তু যি উত্তৰ আটলান্টিক সমুদ্ৰ পথ আছে এটো অতিকৈ কি ব্যস্ততম বাণিজ্যিক পথ ৰূপে বিবেচিত কাৰণ এইটো সমুদ্ৰ পথে পশ্চিম ইউৰোপৰ উদ্যোগ প্ৰধান দেশসমূহত অৱস্থিত গ্লাছগো লিভাৰপুল মেনচেষ্টাৰ সাউথহাম্পটন লণ্ডন লিছবন লেনিনগ্ৰেড হামবাৰ্গ এমষ্টাৰডাম বডেক্স প্ৰভৃতিৰ বন্দৰসমূহক উত্তৰ আমেৰিকাৰ চেণ্টাৰ্ছ হালিফেক্স নিউয়ৰ্ক ক্লটিমুৰ ইউলিংটন প্ৰভৃতিৰ কৃষিজাত খনিজাত আৰু শিল্পজাত দ্ৰব্যৰে সমৃদ্ধ পশ্চাদশ ভূমিৰ বহু সংখ্যক বন্দৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিছে হয় আৰু এই যি পথটোৱে আছে কিন্তু এই পথটোৱে যি ইউৰোপ আৰু আমেৰিকাৰ বহুতগিটা কি হৈছে ঔদ্যোগিক অঞ্চলৰ লগত সংযোগ কৰিছে সেয়েহে এইটো সমুদ্ৰ পথৰ ওপৰত যাতায়াত কৰা মুঠ বৈদেশিক বাণিজ্যৰ পৰিমাণ আন যিকোনো বাণিজ্যিক পথৰ তুলনাত বহু বেছি তো তাৰ কাৰণে এই পথটোত কিন্তু যি যাতায়াত হয় বৈদেশিক বাণিজ্যৰ যি যাতায়াত হয় তাৰ পৰিমাণ যথেষ্ট বেছি আন পথৰ তুলনাত পৃথিৱীৰ মুঠ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অতি কমেও 1/4 সামগ্ৰী এই সমুদ্ৰ পথেৰে সৰবৰাহ কৰা হয় পৃথিৱীৰ মুঠ যিমান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আছে এই বাণিজ্যৰ 4/1 ভাগে এই উত্তৰ আটলান্টিক সমুদ্ৰ পথৰ দ্বাৰাই সম্ভৱ হয় বুজি পালা আশা কৰো তোমালোকে কোৱেশ্চনটো বুজি পাইছা তো আজিলৈ ইমানখিনি আছিল আমাৰ 5 নম্বৰীয়া যিমানবোৰ কোৱেশ্চন আছিল ইম্পৰ্টেন্ট কোৱেশ্চন বা কমন কোৱেশ্চন চেপ্টাৰ পাৰ্ট 1 টোৰ হয় পাৰ্ট 1 টো কি আছিল আমাৰ পাৰ্ট 1 টো আছিল মানৱ ভূগোলৰ আধাৰ পাঠ এইটো কমপ্লিট হল অলৰেডি মই এই পাৰ্টটোৰে যি ক শাখাটো আছে মানৱ ভূগোলৰ আধাৰ পাঠ এই পাৰ্টটোৰ 1 নম্বৰীয়া কোৱেশ্চন আনসাৰ 3 নম্বৰীয়া কোৱেশ্চন আনসাৰ আৰু 5 নম্বৰীয়া কোৱেশ্চন আনসাৰো মই কমপ্লিট কৰিলো নেক্সট ভিডিঅ'বোৰ আহিব আমাৰ যি দ্বিতীয় শাখা আছে খ শাখা আছে সেটাৰ 5 নম্বৰ কোৱেশ্চন আনসাৰ সমূহ তো যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো লাইক কৰা কমেন্ট কৰি জনাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই